সো হেই গাইজ নমস্কাৰ সকলোকে। দুখন অসমীয়া চিনেমা, দুখনেই ৰাইজৰ প্ৰিয়। এখনৰ নাম হ'ল ককা দেউতা নাতি আৰু হাতী, যোনখন আহিছিল 1983 আৰু আন এখনৰ নাম হ'ল যৌৱনে আমনি কৰে, যোনখন আহিছিল 1998। আৰু বহু বছৰৰ পিছত এই দুখন চিনেমাৰ চিকুৱেল একেলগে আহি আছিলে, কিন্তু বৰ্তমান এখন চিনেমাক লৈ পেলাই বহুত বিতৰ্ক হৈছে আৰু সেই চিনেমাখন ৰাইজে বয়কট কৰিবলৈ লৈছে। ৰাইজে সেই চিনেমাখন নাচাওঁ বুলি ক'বলৈ লৈছে। কিন্তু তাৰ বিপৰীতে অন্য এখন অসমীয়া চিনেমা যোনখন হ'ল যৌৱনে আমনি কৰে, এই চিনেমাখনক ৰাইজে বৰ হেঁপাহেৰে চাবলৈ ৰৈ আছে আৰু সেই চিনেমাখন ৰাইজে বৰ উৎসাহেৰে ছাপোৰ্ট কৰি আছে। বৰ্তমান আজিৰ এই ভিডিঅ'টো সেইবোৰৰ ওপৰতে কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' যৌৱনে আমনি কৰে এই চিনেমাখনৰ ফাৰ্ষ্ট পাৰ্টখন আহিছিল 1983 আৰু ছেকেণ্ড পাৰ্টখন অহাৰ কথা আছিলে 10 অক্টোবৰ 2025 চনত। কিন্তু বৰ্তমান যিহেতু ৰৈ ৰৈ বিনালে এখন চলি আছে, সেইবাবে এই সকলোবোৰ চিনেমা পষ্টপন কৰা হৈছে আৰু এইখন চিনেমা হয়তো আমি 2026 চনৰ শেষৰ ফালে দেখা পাম। কথা ক'বলৈ হ'লে এই চিনেমাখনৰ সকলোবোৰ শ্বুটিং কমপ্লিট হৈ গৈছে আৰু এই চিনেমাখনত বৰষাৰণী বিষয়া আছে। ডাইৰেক্টৰ ফাৰ্ষ্ট পাৰ্টত যোনে আছিল তেখেতেই এইখন চিনেমা ডাইৰেক্ট কৰি আছে আৰু বৰষাৰণী বিষয়াৰ বাদে এই চিনেমাখন এখন সম্পূৰ্ণ নতুন কাষ্ট লৈ বনোৱা হৈছে, সম্পূৰ্ণ নিউ কমাৰ্চ লৈ পেলাই বনোৱা হৈছে। আৰু এই চিনেমাখনক ৰাইজে বহুত ছাপোৰ্ট কৰি আছে আৰু ৰাইজে বৰ হেঁপাহেৰে উৎসাহেৰে এই চিনেমাখন চাবলৈ ৰৈ আছে আৰু সকলোৱে কৈ গৈছে যে এইখন চিনেমা আমি চাবলৈ যাম। কিন্তু তাৰ বিপৰীতে ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2, এই চিনেমাখন 1983 আহিছিলে ফাৰ্ষ্ট পাৰ্টখন আৰু ছেকেণ্ড পাৰ্টখন 2025 চনৰ 21 নৱেম্বৰত অহাৰ কথা আছিলে, কিন্তু যিহেতু বৰ্তমান ৰৈ ৰৈ বিনালে চলি আছে সেইবাবে পষ্টপন কৰা হৈছে সকলোবোৰ চিনেমা। আৰু এই চিনেমাখনত সম্পূৰ্ণ এটা বহুত ডাঙৰ কাষ্ট লৈ পেলাই বনোৱা হৈছে, যেনেকৈ প্ৰস্তুতি বৰা হয়, আদিল হুছেইন, যতীন বৰা, উৎপল দাস, প্ৰীতি কংকনা, গতিকে বহুত ডাঙৰ এটা কাষ্ট লৈ পেলাই বনোৱা হৈছে যতীন বৰা। আৰু এই চিনেমাখন ইমান ডাঙৰ কাষ্ট বা এটা বিগ বাজেট লৈ পেলাই বনোৱা হৈছে যিহেতু এই চিনেমাখনৰ বিদেশতো শ্বুটিং হৈছে, কিন্তু এই চিনেমাখন এতিয়া ৰাইজে নাচাওঁ বুলি কৈ আছে। ৰাইজে চিনেমাখন বয়কট কৰিবলৈ লৈছে, কাৰণ এই চিনেমাখনৰ যিগৰাকী প্ৰডিউচাৰ হয় তেখেত হয় ৰিণিকী ভূঞা শৰ্মা। আৰু এই চিনেমাখনৰ ফাৰ্ষ্ট পাৰ্টত এক্ট কৰিছিল আমাৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু তেখেত আৰু ৰিণিকী ভূঞা শৰ্মা এতিয়ালৈকে এই চিনেমাখন মানে ৰৈ ৰৈ বিনালে চিনেমাখন এতিয়ালৈকে চাবলৈ যোৱা নাই। আৰু যিহেতু আমি এতিয়ালৈকে বৰ্তমানলৈকে জুবিনদাৰ ন্যায় পোৱা নাই, সেইবাবে এই চিনেমাখন ৰাইজে বয়কট কৰিবলৈ লৈছে, কাৰণ এই চিনেমাখনৰ কানেকশ্যন আছে ৰিণিকী ভূঞা শৰ্মাৰ লগত আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত। গতিকে ৰাইজে এই চিনেমাখন বয়কট কৰিবলৈ লৈছে। আৰু অন্য এটা কাৰণ এই চিনেমাখনৰ কাষ্টৰ কাৰণে, কাৰণ এই চিনেমাখনত আছে যতীন বৰা আৰু যতীন বৰাৰ লগতো ৰাইজৰ কিছু ক্ষেত্ৰত অলপমান প্ৰব্লেম দেখিবলৈ আমি পাওঁ। আৰু লগতে এই চিনেমাখনত আছে উৎপল দাসে কেইদিনমান আগতে এখন ঠাইত চেল্ফি লৈ থাকোঁতে তেখেতে এজন ল'ৰাৰ লগত অলপ বেয়া ব্যৱহাৰ কৰিছিলে চেল্ফি ল'বলৈ যাওঁতে তেখেতৰ অনুৰাগীৰ লগত। গতিকে সেইটো এটা কাৰণ। উৎপল দাস আৰু যতীন বৰা এখেতসকলৰ বাবে এই চিনেমাখন ৰাইজে বয়কট কৰিবলৈ লৈছে, আৰু এখন বিগ বাজেট চিনেমা যিহেতু। গতিকে এই ক্ষেত্ৰত আপোনাৰ মন্তব্যটো কি মোক নিশ্চয় এবাৰ কমেণ্টত জনাব। এই দুখন চিনেমা আহিলে আপুনি কোনখনক ছাপোৰ্ট কৰিব বা কোনখন চাবলৈ যাব, আৰু যদি দুখনো চাবলৈ যায় তেতিয়াও এটা ভাল কথা। গতিকে আপুনি জনাব নিশ্চয় কমেণ্টত।